এটা হৃদয়স্পৰ্শী গান ও দেউতা জুবিন গাৰ্গৰ কণ্ঠত চিৰঞ্জীৱ থিয়েটাৰৰ ৰাজকুমাৰীৰ বিয়া নাটকখনত সন্নিৱিষ্ট হৈছে এই গীতটি দেওবাৰে ভিডিঅ' যোগে মুক্তি দিয়া হয় নতুন গীতটিৰ চাহক এক বিশেষ প্ৰতিবেদন এটা হৃদয়স্পৰ্শী গান দেউতা মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা সাৰ্থক জুবিন গাৰ্গৰ কণ্ঠত হেৰাই ঠিকনা বিচাৰি দিবানে ও দেউতা শোকত যদি বিষাই বুকু তুমিও কান্দিবানে দেউতা প্ৰতিজন লোককে আৱেগিক কৰি তুলিব পৰা এটা নতুন গান চিৰাব দিবানে খুঁজে তুমি মোৰ ছায়া শব্দৰে শেষ নহয় তোমাৰ কথা মোৰ দেউতা চিৰঞ্জীৱ থিয়েটাৰৰ এই বৰ্ষৰ ৰাজকুমাৰী বিয়া নাটকখনত সন্নিৱিষ্ট হৈছে ও দেউতাৰ শীৰ্ষক এই গীতটো থিয়েটাৰৰ মা গীতটোৰ অভূতপূৰ্ব জনপ্ৰিয়তাৰ পাছত ও দেউতা গীতটোৰ সংগীত পৰিচালনা কৰিছে অজয় ফুকনে দেওবাৰে আনুষ্ঠানিকভাৱে এই গীতটো মুকলি কৰা হয় দেউতা গানটো ইতিমধ্যে প্ৰিমিয়াৰ হ'ল আনুষ্ঠানিকভাৱে আমি দেখিলোঁ আৰু শুনিলোঁ খুব শব্দ ভেৰি ষ্ট্ৰং লিৰিক্স মা যেনেকৈ খুব এটা হৃদয় চুই স্পৰ্শ কৰিছিল এই দেউতা গানটো প্ৰতিগৰাকী মানুহৰ হৃদয় চুই যাব জুবিন দাই খুব ধুনীয়া দৰদী কণ্ঠৰে গানটো কণ্ঠনি কৰাইছে অভিজিতে খুব ধুনীয়া হাৰুৱা শব্দ কেইটামান লিখি দিছিল আৰু মই যাৰ কাৰণে গানটো সৃষ্টি কৰিব পাৰিলোঁ আৰু এই গীতটোৱে অসমবাসী ৰাইজৰ হৃদয়ে হৃদয়ে প্ৰাণে প্ৰাণে বাজিব বুলি মোৰ দৃঢ় বিশ্বাস মোৰ দেউতা নাই আজি মই গানটো শুনি মোৰ এনেকুৱা লাগে একদম অন্তৰখন দহি গৈছে দেউতা মোৰ নাই আজি কিন্তু প্ৰতিটো মুহূৰ্তত দেউতাক মই দেখিছোঁ তাৰমানে এনেকুৱা লাগি গৈছে মানে মই ৰাখিব পৰা নাই অন্তৰখন এনেকুৱা হৈ গৈছে পৰিচালক অজিত শংকৰৰ ভিডিঅ' পৰিচালনাৰে গীতটোত অভিনয় কৰিছে অভিনেত্ৰী জুপিতৰা ভূঞা দিব্যজ্যোতি দাসকে ধৰি বহু নপুৰণি শিল্পীয়ে Please subscribe my YouTube channel, like, share, comment. Please subscribe my YouTube channel. Please subscribe my